নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যন ইউনিট 3 স্মৃতি মনোযোগ আৰু আগ্ৰহ শীৰ্ষক পাঠটোৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট 6 আৰু 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 স্মৃতিৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ উল্লেখ কৰা এনসাৰ স্মৃতিৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ হ'ল ক স্মৃতি প্ৰয়োগকৰণত ব্যক্তিৰ অচেতন মনে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় খ অভিজ্ঞতাৰ পুনৰাবৃত্তিয়ে স্মৃতি প্ৰতিৰূপ মনত সংৰক্ষণ কৰাত সহায় কৰে গ স্মৃতি প্ৰয়োগৰ বাবে বাস্তৱ ইন্দ্ৰিয় অনুভূতি আৰু অভিজ্ঞতাৰ প্ৰয়োজন খ অতীত অভিজ্ঞতাক প্ৰকৃত ৰূপত অপৰিৱৰ্তিত আৰু হুবহু পুনৰুদ্ধাৰ কৰা কাৰ্যই হৈছে স্মৃতি উঙ স্মৃতি হৈছে এক যান্ত্ৰিক ক্ৰিয়া য'ত ব্যক্তিৰ মানসিক ক্ৰিয়াৰ কোনো সৃষ্টিশীলতা বা নতুনত্ব নাথাকে প্ৰথম স্মৃতিৰ উপযুক্ত প্ৰয়োগকৰণৰ বাবে ব্যক্তিৰ সুসংগঠিত আৰু উচ্চ বৌদ্ধিক মান বিশিষ্ট অৱস্থাৰ প্ৰয়োজন দ্বিতীয় ব্যক্তিয়ে ইন্দ্ৰিয় অভিজ্ঞতাৰ প্ৰতিৰূপ মনত সংৰক্ষণ কৰি ৰাখিব পৰা ক্ষমতাৰ ওপৰত স্মৃতি বিশেষভাৱে নিৰ্ভৰ কৰে বৰ্গজ স্মৃতি হৈছে পৰ্যায়ক্ৰমে মানসিক ক্ৰিয়া য'ত ক্ৰমে অভিজ্ঞতা অৰ্জন সংৰক্ষণ আৰু তাৰ পুনৰস্মৰণ কাৰ্য জড়িত হৈ থাকে কুৱেশ্যন নম্বৰ 2 মনোযোগৰ প্ৰধান বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 3 শিক্ষণৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ ভূমিকাসমূহ উল্লেখ কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 4 মনোযোগৰ সংজ্ঞা দিয়া মনোযোগ আৰু আগ্ৰহৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা অথবা মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি আলোচনা কৰা এনসাৰটো তোমালোকে চাই লোৱা
Question number 5. মনোযোগৰ আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ কাক বলে? মনোযোগৰ আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণসমূহ ব্যাখ্যা কৰা। এনসাৰটো তোমালোকে চাই লোৱা। Question number 6. বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ কাক বলে? মনোযোগৰ বাহ্যিক কাৰণসমূহ ব্যাখ্যা কৰা। এনসাৰটো তোমালোকে চাই লোৱা। Question number 7. স্মৃতিৰ সংজ্ঞা দিয়া। স্মৃতিৰ বিভিন্ন উপাদানসমূহ ব্যাখ্যা কৰা। এনসাৰটো তোমালোকে চাই লোৱা। Question number 8. স্মৃতিৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা। এনসাৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নাম্বাৰ 9 মনোযোগৰ বিভিন্ন প্ৰকাৰসমূহ ব্যাখ্যা কৰা এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 10 অনুশীলনৰ দ্বাৰা স্মৃতি শক্তিৰ উন্নতি সাধন কৰিব পাৰিনে চমুকৈ লিখা অথবা স্মৃতিৰ উন্নতি আমি কৰিব পাৰোনে এনসাৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নাম্বাৰ 11
বিস্মৃতিৰ সংজ্ঞা দিয়া, বিস্মৃতিৰ কাৰণসমূহ লিখা। এইসমূহ আঁতৰাবলৈ তোমাৰ পৰামৰ্শ আগবঢ়োৱা। এনচাৰটো তোমালোকে চাই লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ছেকেণ্ড ছেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা। তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। ধন্যবাদ।